মৈদাবাৰী গ্ৰাম্য চিকিৎসালয়ত চলি থকা দুৰ্নীতি আৰু দালালিৰ খবৰৰ মাজতে এইবাৰ পোহৰলৈ চিকিৎসকৰ বিতৰ্কিত অধ্যায়। বিগত কেইবাদিন মৈদাবাৰী গ্ৰাম্য চিকিৎসালয়ত চলি থকা দুৰ্নীতি আৰু দালালিৰ বিৰুদ্ধে আমছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। এই দুৰ্নীতি আৰু দালালিৰ খবৰৰ মাৰ নযাওঁতে পোহৰলৈ আহিল এগৰাকী ভাৰপ্ৰাপ্ত চিকিৎসকৰ ডিগ্ৰী বিতৰ্কৰ কাহিনী। ভাৰপ্ৰাপ্ত চিকিৎসক ডক্টৰ আব্দুল সালামৰ বিৰুদ্ধে উত্থাপন ডিগ্ৰী বিতৰ্কৰ গুৰুতৰ অভিযোগ। ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল সালামে ৰোগীক দিয়া প্ৰেছক্ৰিপশ্যনত তেখেতৰ ডিগ্ৰী MBBS DMH লিখা আছে যদিও তেখেতৰ চৰকাৰী আৱাসত ডাঙৰ চাইনবোৰ্ডত স্ত্ৰী আৰু প্ৰকৃতি বিশেষজ্ঞ চিকিৎসক বুলিহে উল্লেখ কৰি ৰাইজক চিকিৎসা আগবঢ়াই আনিছে। আনহাতে চৰকাৰী আৱাসৰ চিৰিৰ তলত লুকুৱাই ৰখাৰো অভিযোগ উত্থাপিত হয় চিকিৎসকগৰাকীৰ বিৰুদ্ধে। বৃহত্তৰ মৈদাবাৰী অঞ্চলৰ ৰাইজৰ স্বাৰ্থত অতি শীঘ্ৰেই ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল সালামক বদলি কৰি মৈদাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আমছুৱে। ভাৰপ্ৰাপ্ত চিকিৎসকক আব্দুল সালামক শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই বদলি নকৰিলে আমছুৱে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। বৰ পৰিতাপৰ বিষয় হ'ল আমি মৰিয়াবাৰী হস্পিটেলৰ দুৰ্নীতি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ দৃষ্টিগোচৰ হৈছিলে। সেই মৰ্মে আমি আমছুৱে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু আজিলৈকে বিভাগীয় ফালৰ পৰা আমি যি দাবী উত্থাপন কৰিছিলোঁ সেই দাবীখিনি আজিলৈকে আমি সুচাৰুৰূপে ৰূপায়ণ হোৱা দেখা নাই। তাৰ কাৰণে আমাৰ মনত খুবেই দুখ লাগিছে। কিন্তু আমাৰ যিবিলাক দাবী আছিল আমাৰ ন্যায্য দাবী, কাৰণ মৰিয়াবাৰী হস্পিটেলত বিগত বহুত দিন ধৰি বহু ধৰণৰ দুৰ্নীতি, ইয়াক দুৰ্নীতিৰ কথা কৈ শেষ কৰিব নোৱাৰিম। কিন্তু আৰু এটা দুৰ্ভাগ্যজনক কথা হ'ল আজি মৰিয়াবাৰী হস্পিটেলৰ যিজন ইনচাৰ্জ আব্দুল সালাম ডাঙৰীয়া, তেখেতে মৰিয়াবাৰী সকলো ৰাইজে জানে তেখেত এজন স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু তেওঁৰ যিটো ৰেচিডেণ্টেল হোম তাৰ সন্মুখতো স্ত্ৰী ৰোগ বিশেষজ্ঞ বুলি ফলক লিখা আছিলে, সকলো ৰাইজে দেখিছে। কিন্তু আজি আমাৰ হাতত এটা তেওঁৰ প্ৰেছক্ৰিপশ্যন এটা হাতত পৰিল, যিটো লিখা আছে তেওঁ MBBS বুলি আৰু কিবা এটা DMS ডিপ্ল'মাধাৰী ব্যক্তি। গতিকে ইমান ডাঙৰ এটা ৰহস্য, এজন ডক্টৰৰ ডিগ্ৰীৰ ক্ষেত্ৰত ইমান মানে এটা মই কৈছো ডক্টৰৰ ডিগ্ৰীৰ ক্ষেত্ৰত ইমান এটা ভয়ংকৰ ষড়যন্ত্ৰ লুকাই আছে। আজি তেওঁৰ ডিগ্ৰীটো তেওঁ ফলকত লিখা এটা, কিন্তু তেওঁ যিটো প্ৰেছক্ৰিপশ্যন লিখিছে তাত তেওঁ MBBS বা কিবা এটা ডিপ্ল'মাধাৰী ব্যক্তি। আল্লাহ আৰু আমাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত যদি কাৰোবাক বিশ্বাস কৰে সেইটো ডক্টৰক বিশ্বাস কৰে মানুহে। গতিকে আজি ডক্টৰৰ ডিগ্ৰীৰ ক্ষেত্ৰত ইমান এটা ভয়ংকৰ ষড়যন্ত্ৰ লুকাই আছে। আৰু যিজন আব্দুল সালাম তেওঁ এজন দেখাত ধাৰ্মিক ব্যক্তি, তেওঁৰ যি কৰ্মকাণ্ড সম্পূৰ্ণ অধাৰ্মিক। সকলো বস্তু পুংখানুপুংখভাৱে আইনৰ আওতাত আহিব লাগে। তেওঁ বিগত দিনত মৰিয়াবাৰী হস্পিটেলত যিমান দুৰ্নীতি কৰি আছে সকলো বস্তু উৎখাত হ'ব লাগে। তেওঁৰ ডিগ্ৰীৰ ক্ষেত্ৰতে যেতিয়া ইমান দুৰ্নীতি, তেওঁৰ প্ৰেছক্ৰিপশ্যনত লিখা এটা, তেওঁৰ ফলকত লিখা এটা, আজি আমি আমছুৱে প্ৰতিবাদ কৰাৰ পিছত তেওঁৰ যিটো ফলক লিখা, তেওঁৰ যিটো থকা ৰেচিডেণ্ট হোম আছিল তাৰ পৰা তেওঁৰ ফলকটো পৰ্যন্ত লুকাবলগীয়া হৈছে। সেইটো আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছো যে আব্দুল সালামক আইনৰ আওতাত আনিব লাগে, তেওঁৰ উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দৰকাৰ হলে তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰি তেওঁক এৰেষ্ট কৰাৰ আমি আমছুৱে দাবী জনাইছো। ইতিমধ্যে আমি আমছুৱে এই বস্তুটো প্ৰতিবাদ আকাৰে বা সংবাদ মাধ্যমৰ জৰিয়তে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছো, কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰো যেন গান নলৰা হৈছে মৰিয়াবাৰী হস্পিটেলৰ ক্ষেত্ৰত। গতিকে আমি এইটো এটা ৰাজনৈতিক গোন্ধ পাইছো যে ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে আৰু বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ ইয়াত জড়িত হোৱাৰ আমাৰ সন্দেহ হৈছে। নহলে ইমানখিনি দুৰ্নীতি আমি আমছুৱে সংবাদ মাধ্যমৰ জৰিয়তে বা আমি 21 আমি মেমৰেণ্ডামো ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক তথা অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক দিছো। তাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? নিশ্চয় ইয়াত বিভাগীয় কোনোবা কৰ্তৃপক্ষ জড়িত আছে, অন্যথা বিভাগীয় কৰ্তৃপক্ষই কোনো মধ্যস্থকাৰী ভুক্তভোগীয়ে তেওঁলোকক বিপদ পৰিচালিত কৰিছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অকমান সজাগ আৰু সচেতন হৈ
নিৰপেক্ষভাৱে তদন্ত কৰক, সকলো বস্তু ওলাই পৰিব। অন্যথা যদি এই ডক্টৰৰ ক্ষেত্ৰত বা মৰিয়াবাৰী হস্পিটেলৰ পৰা দুৰ্নীতি আৰু দালাল যদি মুক্ত নহয়, আমি আমছে ইয়াতকৈ আৰু যে আমি দুৰ্গন্তীয় অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ দৰকাৰ হলে আমি মাননীয় মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট কৰিম। কিন্তু ইয়াৰ পৰা দুৰ্নীতি, আব্দুল ছালামৰ বদলি তথা আব্দুল ছালামৰ ডিগ্ৰীৰ ক্ষেত্ৰত যি এটা প্ৰশ্ন আহি পৰিছে, যাৱতীয় তদন্ত বিচাৰি আমি মাননীয় উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখে আমি ধৰ্ণা দিবলৈ বাধ্য হৈ যাম। আমি মৰিয়াবাৰী CHCত আমি প্ৰতিবাদ কৰাৰ পিছতো আজিলৈকে এই হস্পিটেল অন্ধকাৰ জগতলৈ আছে, কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। আৰু বিতৰ্কিত যিজন স্বাস্থ্য বিষয়া আব্দুল ছালাম, তেওঁৰ নেম প্লেটত লিখিছিলে তেওঁ এজন গাইনলজিষ্ট, কিন্তু আমি জানিব পাৰিছোঁ তেওঁ এজন DMS MBBS। তেওঁৰ কোনো মানে গাইনলজিষ্ট কোনো হেৰি নাই, কিন্তু কি কাৰণে তেওঁৰ নেম প্লেটত গাইনলজিষ্ট লিখি মানে ভুৱাকৈ মানে চিকিৎসা সেৱা চলাই আছিলে, ৰাইজৰ আগত তেওঁ গাইনলজিষ্ট বুলি পৰিচিত দিছে। এই বিষয়ে প্ৰতিবাদ কৰাৰ পিছত তেওঁৰ নিজৰ ফলকটো লুকাইছে বুলি আমি জানিব পাৰিছোঁ। এই সন্দৰ্ভত বিভাগীয় ফালৰ পৰা উচিত তদন্ত বিচাৰিছোঁ, আৰু কি কাৰণত তেওঁ গাইনলজিষ্ট লিখিছে এইটো বিভাগীয় ফালৰ পৰা উচিত তদন্ত হোৱাটো আমি বিচাৰিছোঁ। তেওঁৰ লগত বৰমূৰীয়াসকল কি জড়িত হৈ আছে নেকি, নহ'লে আজিলৈকে তেওঁৰ কিবা ব্যৱস্থা কিয় হোৱা নাই? এই বিষয়ে আমি উচিত তদন্ত বিচাৰিছোঁ, আৰু আজিলৈকে কিয় বিভাগীয় ফালৰ পৰা কিয় তদন্ত হোৱা নাই, ইয়াৰ আঁৰত কি ৰহস্য লুকাই আছে সেইটো আমি জানিব বিচাৰি আছোঁ। আৰু এইটো যদি উচিত তদন্ত নহয়, পৰৱৰ্তী কালত আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। মৈদাবাৰীৰ পৰা ছাহিদুৰ ৰহমানৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন